मुर्दाबाद 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 राहुल गांधी मुर्दाबाद 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 যোৱাকালি গমেই পাইছে যে ভাৰতবৰ্ষৰ নতুন দিল্লীৰ ভাৰত মণ্ডপমত যি এখন আন্তঃৰাষ্ট্ৰীয় আন্তৰ্জাতিক কৃত্ৰিম বুদ্ধিমত্তা সন্মিলন অনুষ্ঠিত কৰা হৈছিল, যাক আমি AI সামিট বুলি কওঁ। সেই সামিটত আমাৰ কংগ্ৰেছ দলৰ যুৱ নেতৃত্বসকলে, যাক আমি যুৱ কংগ্ৰেছ বুলি কওঁ, যুৱ কংগ্ৰেছৰ ব্যক্তিসকলে তাত অবৈধভাৱে প্ৰৱেশ কৰি পেলাই এক উদ্ভণ্ডালী পৰিৱেশৰ সৃষ্টি কৰিছিল। এই সন্মিলনটোৰ উদ্দেশ্যটো আছিল যে AIক আমি ব্যৱহাৰ কিদৰে কৰি পেলাই আমাৰ ভৱিষ্যতৰ সমূহ কথাকে আমি এক সুন্দৰৰ পৰা সুন্দৰতমলৈকে লৈ যাব পাৰোঁ, তাত বিভিন্ন ধৰণৰ আলোচনা চলাৰ প্ৰয়াস কৰিছিল। আৰু 5 দিন ধৰি যি এই সামিট চলিছিল, যোৱাকালি তাৰ শেষ দিনটো আছিল। আৰু সেই সামিটত পৃথিৱীৰ বহুকেইখন দেশৰ ৰাষ্ট্ৰপ্ৰধান, বহু জনপ্ৰতিনিধি, বিভিন্ন AI সন্দৰ্ভৰ বিজ্ঞানী, বিভিন্ন অধ্যাপক, বহু বাহিৰৰ মানুহে তাত যোগদান কৰিছিল। আৰু এই যোগদান কৰা এক যি উল্লেখনীয় এটা বিষয়ৰ ওপৰত, যিটো বৰ্তমান AIটো হৈছে আমাৰ জীৱনৰ লগত জড়িত এক প্ৰধান বিষয় বুলি আমি কওঁ। গতিকে এই বিষয়টোক লৈ যিটো আলোচনা হৈছিল, যি আলোচনাৰ মাজেৰে AIটো কি ধৰণেৰে ব্যৱহাৰ কৰি আমাৰ জনসাধাৰণৰ উন্নয়ন সাধিব পাৰে, কি ধৰণৰ নতুন ডেভেলপমেণ্ট উলিয়াব পাৰে, তাৰ বিতংভাৱে তাত আলোচনাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু এনেকুৱা এটা পৰিৱেশ তাত সৃষ্টি কৰিলে, যি সৃষ্টিয়ে, যিটো পৰিৱেশে গোটেই ভাৰতবৰ্ষক, গোটেই পৃথিৱীৰ ওচৰত কালি লজ্জানত কৰিছে। আজি কংগ্ৰেছ দলৰ হয়তো ভাৰতীয় জনতা পাৰ্টি শত্ৰু হ'ব পাৰে, নৰেন্দ্ৰ মোদীজী শত্ৰু হ'ব পাৰে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া, কিন্তু তেখেতসকলে যোৱাকালি যিটো কাম কৰিল, এই কামটোৱে গোটেই ভাৰতবাসীক লজ্জানত কৰিছে। কোনো পৃথিৱীৰ কোনো দেশৰ কোনো প্ৰতিনিধিয়ে বিচৰা নাছিল এই ধৰণৰ এটা পৰিৱেশ হোৱা। গতিকে আমিও ভাৰতীয় জনতা পাৰ্টি, যুৱ মৰ্চাৰ সকলো কাৰ্যকৰ্তাই বা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমূহ সদস্যই আমি লজ্জাবোধ কৰিছোঁ আৰু আমি গৰিহণা দিছোঁ কংগ্ৰেছ দলক। আৰু সেই গৰিহণা দিয়াৰ হিচাপতে আমি ভাৰতীয় জনতা যুৱ মৰ্চাৰ নেতৃত্বত গোটেই অসম জুৰি আজি এই ধৰণৰ এক প্ৰতিবাদী কাৰ্যসূচী আমি পালন কৰিছোঁ, যে কংগ্ৰেছ দলৰ অন্ততঃ কাৰ্যকৰ্তাই এই কথাটো চিন্তা কৰক যে ৰাজনীতি আৰু দেশৰ সন্মান, এই দুয়োটা বস্তুকে একাকাৰ নকৰিব। ৰাজনীতিৰ জৰিয়তে দেশৰ সন্মান বৃদ্ধি কৰাৰ বাবে প্ৰয়াস কৰক, কিন্তু ৰাজনীতি কৰিবলৈ গৈ দেশৰ সন্মান লঘু কৰাটো কোনো ভাৰতৰ কোনো জনসাধাৰণে এই কথাটো কেতিয়াও নিবিচাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।